আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ 15 নম্বৰ অধ্যায় আমাৰ চাৰিওফালে থকা বায়ু এই পাঠটোৰ সম্পূৰ্ণভাৱে উত্তৰ দিয়া হৈ আছে। তোমালোকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি বেল আইকন অন কৰি দিবা। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা। প্ৰথম কোৱেশ্চন, বায়ুৰ উপাদানসমূহ কি? উত্তৰ, বায়ু হৈছে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলকণা আৰু আন কিছুমান গেছৰ মিশ্ৰণ। তাৰ নেক্সট কুৱেশ্যনটো হ'ল, বায়ুমণ্ডলৰ কোনটো গেছ শ্বসনৰ বাবে আৱশ্যক? ইয়াৰ উত্তৰটো হ'ব অক্সিজেন। তাৰ নেক্সট কুৱেশ্যন, 3 নম্বৰ প্ৰশ্ন, বায়ুৱে যে জুই জ্বলোৱাত সহায় কৰে সেয়া কেনেকৈ প্ৰমাণ কৰিবা? ইয়াৰ উত্তৰটো হ'ব, এডাল জ্বলি থকা মমবাতি লোৱা হ'ল, মমবাতিডাল এটা কাঁচৰ জাৰৰ ভিতৰত সোমাই দিয়া হ'ল। কিছু সময় পাছত দেখা গ'ল যে মমবাতিডাল নুমাই গ'ল। এয়া প্ৰমাণ কৰে যে জুই জ্বলোৱাৰ বাবে বায়ুৰ প্ৰয়োজন হয়। ইমানেই। নেক্সট কুৱেশ্যন 4 নম্বৰ, পানীত যে বায়ু দ্ৰৱিত হৈ থাকে তাক কেনেকৈ প্ৰমাণ কৰিবা? ইয়াৰ উত্তৰটো হ'ব, এটা গ্লাছ অথবা বিকাৰত অলপমান পানী লোৱা হ'ল, এটা ষ্টেণ্ড ইয়াক লাহে লাহে গৰম কৰা হ'ল। পানী উতলাৰ পূৰ্বে পাত্ৰটোৰ উপৰিভাগত কিছুমান বুৰবুৰণি উঠিব। ইয়াৰ পৰাই বুজা যায় যে পানী গৰম কৰিলে পানীত দ্ৰৱিত হৈ থকা বায়ু বুৰবুৰণি আকাৰে বাহিৰলৈ ওলাই আহে। 5 নম্বৰ কুৱেশ্যন, কপাহৰ জোলা অথবা থোপ এটা পানীত কিয় কোচ খায়? ইয়াৰ উত্তৰটো হ'ব, কপাহৰ আঁহবোৰৰ ফাঁকত বায়ু সোমাই থাকে। পানীত কপাহৰ জোলা অথবা থোপ এটা ডুবাই দিলে পানীয়ে বায়ুৰ স্থান দখল কৰে, ফলত কপাহৰ জোলা অথবা থোপটো কোচ খায়। তাৰ নেক্সট 6 নম্বৰ কুৱেশ্যন, ভূপৃষ্ঠৰ চাৰিওফালে থকা বায়ুৰ আৱৰণটোক ডেশ বোলে? ইয়াৰ উত্তৰটো হ'ব, ভূপৃষ্ঠৰ চাৰিওফালে থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। 7 নম্বৰ কুৱেশ্যন, সেউজীয়া উদ্ভিদে সিহঁতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদান হৈছে? ইয়াৰ উত্তৰটো হ'ব, সেউজীয়া উদ্ভিদে সিহঁতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদানটো হৈছে কাৰ্বন ডাই অক্সাইড। তাৰ নেক্সট কুৱেশ্যন, বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা 5টা ক্ৰিয়াকলাপৰ তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ, বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা 5টা কাৰ্য হৈছে, জীয়াই থকাৰ বাবে শ্বাস প্ৰশ্বাসন, দহন, সালোক সংশ্লেষণৰ বাবে, ফুলৰি বনাবৰ বাবে, পৰিৱেশ ঘড়ী তৈয়াৰ কৰিবৰ বাবে। 9 নম্বৰৰ অন্তিম কুৱেশ্যন, বায়ুমণ্ডলৰ গেছৰ বিনিময়ৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোক কেনেদৰে সহায় কৰে? ইয়াৰ উত্তৰটো হ'ব, উদ্ভিদ আৰু প্ৰাণীয়ে শ্বসনৰ সময়ত অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। কিন্তু উদ্ভিদে সালোক সংশ্লেষণত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰি অক্সিজেন এৰি দিয়ে। একেদৰে প্ৰাণী আৰু উদ্ভিদে গেছৰ আদান প্ৰদান কৰি ইটোৱে সিটোক সহায় কৰে। আমি এনেদৰে জীৱবৰ্তি থাকোঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা। ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে তোমাক ধন্যবাদ। তোমাৰ পৰীক্ষা ভাল হওক তাৰে কামনা কৰি মই ভিডিঅ'টো ইমানেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।